আমি ফুলন গামোচা মাটিত পাৰি পেলাই ভৰি দি গছকে মানে নামাজ নপঢ়ো। একদম গাল চাল ফাটাই দিম। এইখন গামোচা বাংলাদেশীসকলৰ গামোচা। এইখন গামোচা পাকিস্তানৰ মানুহসকলে পৰিধান কৰে। এইখন গামোচা ভাৰতবৰ্ষৰ তামিলসকলে সাউথ ইণ্ডিয়াৰ মানুহবিলাকে বিভিন্ন ৰাজ্যত তেওঁলোকে দেখিবলৈ পাওঁ। এইখন গামোচা তেওঁলোকে পিন্ধে, সেই কোমৰত বান্ধি পেলাই পিন্ধে। এইখন গামোচা কোনেও গলাত নলয়। আৰু আজি শিলাদিত্য দেৱ সন্মানীয় ৰণজ পেগু ছাৰক বা তেওঁক মানে ইনভাইট কৰি লৈ গৈ পিনে সম্বৰ্ধনা জনোৱাৰ সময়ত অসমীয়াৰ গামোচা আৰু বাংলাদেশৰ এইখন গামোচাক মানে জোৰা লগোৱাই পিনে জইন কৰি পিনে মানে সন্মানীয় ৰণজ পেগু ছাৰক সম্বৰ্ধনা জনালে। আজি এই কামটো যদি কোনো আমাৰ মুছলমানসকলে কৰিলে হয়, আজি যদি ৰণজ পেগু ছাৰক যদি মাইনৰিটি এৰিয়াত মানে কিবা এটা সভাত যদি ছাৰক আনি পিনে যদি এনেকৈ জইন লগোৱা গামোচা গলাত দিলে হয়, তেতিয়াহ'লে কিন্তু পোনপ্ৰথমতে এই শিলাদিত্য দেৱে ক'লে হয় যে বাংলাদেশীসকলে অসমত মানে বাংলাদেশীৰ সংস্কৃতি জাপি দিবলৈ চেষ্টা কৰি আছে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যিসকল মানে সকলো সময়ত সামাজিক মাধ্যমত মানে ডাঙৰ ডাঙৰ টিভিৰ চেনেলত তেওঁলোকে নিজকে মহান অসমীয়া বুলি দাবী কৰে, কিন্তু তেওঁলোক আজি আশ্চৰ্যজনক কথা হ'ল আজি কিন্তু সেইসকল নেতাই কিন্তু নিমাত হৈ আছে, নীৰৱ হৈ আছে। বাংলাদেশী এজন বিধায়কে তেওঁ বাংলাদেশী শিলাদিত্যৰ বাপ বাংলাদেশী, শিলাদিত্যৰ মা বাংলাদেশী, শিলাদিত্যৰ 14 পুৰুষ বাংলাদেশী। শিলাদিত্যৰ অসমীয়াৰ প্ৰতি অলপো ভাল পোৱা নাই। আমি মাজে সময়ে নিউজত বহুদিন আগতেই শুনিবলৈ পাইছিলোঁ শিলচৰত শিলাদিত্যৰ কিছুমান গুণ্ডা পাণ্ডাই মানে আমাৰ অসমীয়াৰ বেনাৰবিলাক মানে চূণ সানি দিছিলে, কিন্তু তাৰ বিৰুদ্ধেও কিন্তু অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিলে। আজি এই যিটো মানে অসমীয়া আৰু বঙালী হিন্দুসকলৰ লগত নতুনকৈ মিল এটা জন্ম ল'ব, এনেকুৱা মানে ক'ব বিচাৰিছে, আমাক বুজাব বিচাৰিছে। আগতে যিসকল বঙালী হিন্দুৱে যেতিয়া আমাৰ অসমত বসবাস কৰিছিল তেতিয়াহ'লে তেওঁলোকে আগত অসমীয়া নাছিলে। আজি গামোচাখন অসমীয়াৰ গামোচা আৰু বাংলাদেশীৰ গামোচা জইন কৰি পিনে নতুনকৈ অসমীয়া হ'বলৈ বিচাৰি আছে নেকি? এই বগা গামোচাখন নেকি আমাৰ মুছলমান মানুহবিলাকে ভৰিৰে গছকি লেতেৰা কৰি পেলাই তেওঁলোকে গামোচাৰ ওপৰত ভৰি ৰাখি নামাজ পঢ়ে। কিমান মেণ্টেল এজন মানুহ, কিমান মানে মেণ্টেলিটি, একদম মানে মানসিকতা ইমান জঘন্য এই ব্যক্তিজনৰ। এইখন গামোচা পবিত্ৰ কাৰণে আমাৰ ইছলাম ধৰ্মাৱলম্বী কিছুমান মুফতি মৌলানাসকলে মাজে সময়ে আমি দেখিবলৈ পাওঁ তেওঁলোকে ক'ৰবাত সভাত গ'লে মানে তাত কোনো ধৰণৰ কাপোৰ নাথাকে, এইখন গামোচাই যেতিয়া মানে গলত থাকে, কাৰণ নামাজ আদায় কৰাৰ কাৰণে পবিত্ৰ এখন ঠাইৰ প্ৰয়োজন, হয়তো ঘাঁহৰ ওপৰত এই পবিত্ৰ গামোচাখন ৰাখি পিনে তাৰ ওপৰত নামাজ আদায় কৰে। এইটো মানে তেওঁৰ মানে অসমীয়াৰ গামোচাক অপমান কৰা বুজাইছে। আমাৰ সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰিব। এইসকলে কি বুজাব বিচাৰিছে এইবিলাক কৈ পিনে শংকৰ ৰাজন সকলো সময়ত কৈ পিনে আমাৰ যিবিলাক যুৱ প্ৰজন্ম তেওঁৰ নিউজবিলাক শুনাৰ লগে লগে এই আমাৰ সৰু সুৰা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে মানে এতিয়াৰ পৰাই মানে হিন্দু মুছলমানৰ প্ৰতি এটা মানে হিংসাৰ ভাৱ উদয় হ'ব। গতিকে এই শিলাদিত্যৰ পৰা আমি সকলোৱে সতৰ্ক হৈ থকা উচিত আৰু সকলোৱে এইজনৰ মুখ বন্ধ কৰাৰ কাৰণে আমি প্ৰতিবাদ কৰা উচিত। আমি সন্মানীয় মুখ্যমন্ত্ৰী ছাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই ব্যক্তিজনক, এই মদাৰু ব্যক্তিজনক অতি শীঘ্ৰে গলত ৰছী লগাই চুচুৰাই পিনে পাগলাগাৰত থৈ দিবলৈ আমি আহ্বান জনাইছোঁ, নহ'লে আমি তীব্ৰভাৱে প্ৰতিবাদ কৰিবলৈ সাজু হ'ম। বহুত কথা ক'লোঁ, কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ। জয় অসম।